পুনৰ বিতৰ্কত এপিএছচিৰ দায়িত্বহীনতাক গৰিহণা ৰাজ্যবাসীৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দল সংগঠনৰ প্ৰতিবাদ। চূড়ান্ত বিসংগতিৰে সোমবাৰে প্ৰকাশ কৰা হ'ল এপিএছচিৰ ফলাফল। তাৰ পিছতে লাগিল হাহাকাৰ। মৰাণ মটক জনগোষ্ঠীৰ সংৰক্ষিত আসনক লৈ বেমেজানি। সংৰক্ষিত 4খন আসন দিয়া হয় মটক প্ৰাৰ্থী। বিধিগতভাৱে এপিএছচিয়ে স্থান নিদিলে মৰাণ প্ৰাৰ্থী। চূড়ান্ত বেমেজালিৰ পাছতে নাভূত নাশ্ৰুতভাৱে এবাৰ ঘোষণা কৰা ফলাফল বাতিল কৰিব লগা হ'ল আয়োগে। এপিএছচিৰ দায়িত্বহীনতাৰ বিৰুদ্ধে শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। এপিএছচিত যে অৰাজকতা অব্যাহত আছে তাৰেই প্ৰমাণ বুলি ক্ষোভ উজাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিদ্যুৎ শইকীয়াই। ঘোষণা হোৱাৰ পিছত আপোনালোকে দেখিলে সাংঘাতিক ধৰণে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থীসকলে উল্লাস কৰিছে। বহুতে তেখেতলোকক অভিনন্দন জনাইছে। মাক দেউতাকৰ মনত কেনেকুৱা উল্লাস। তাৰপিছত হঠাৎ এঘণ্টাৰ পিছত ক'লে বোলে নহয়, এখন ইনএভিডেণ্ট এৰৰ, যে এপিএছচিত এতিয়াও এটা ৰাকেশ পালৰ দিনৰ এতিয়াও এটা যেন খেলি মেলি ভিতৰত চলি আছে, যাৰ পৰা এপিএছচি যেন কোনো কালে মুক্ত নহ'ব নেকি। ইফালে অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ। অসম চৰকাৰ হাই হাই, লোকসেৱা আয়োগৰ অধ্যক্ষৰ কাম নাই আদি শ্লোগানেৰে আছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক বঞ্চিত নকৰি শীঘ্ৰেই পুনৰ ফলাফল ঘোষণাৰ দাবী ছাত্ৰ সন্থা। হতাশাজনক এটা পৰিৱেশৰ সৃষ্টি কৰিছে। ছাত্ৰ ছাত্ৰীৰ জীৱনৰ হেতালি খেলিছে। একদম স্পষ্ট কথা, সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে অসম লোকসেৱা আয়োগ মাত্ৰ এটা বিল্ডিং নহয়। এই অসম লোকসেৱা আয়োগ অসমৰ মানুহৰ, অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ, যিসকল ছাত্ৰ ছাত্ৰীয়ে লোকসেৱাৰ দৰে বৃত্তিত জড়িত হৈ তেখেতসকলৰ আশাৰ এটা বিল্ডিং। এই অসম লোকসেৱা আয়োগৰ বিশ্বাসযোগ্যতা ৰক্ষা হ'ব লাগিব। এই অসম লোকসেৱা আয়োগৰ যি বিশ্বাসযোগ্যতা ভংগ হোৱা কাৰ্য কোনো কাৰণ গ্ৰহণযোগ্য হ'ব নোৱাৰে। ন্যায় পায়, ন্যায় নাপায়। আনহাতে আছুৰ প্ৰতিবাদৰ পিছতে প্ৰতিবাদী ছাত্ৰ সন্থাৰ সদস্যসকলক সাক্ষাৎ এপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰক চিন্ময় নাথৰ। কোনো বিসংগতি নোহোৱাকৈ পুনৰ তালিকা প্ৰকাশ কৰাৰ আশ্বাস এপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ। ন্যায় পায়, যদি ন্যায় নাপায় বঞ্চিত হ'লে আমি পুনৰ ইফালে ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এপিএছচিৰ মানৱজ্যোতি বৰুৱাইও উজাৰিলে ক্ষোভ। আয়োগৰ অধ্যক্ষ আৰু সকলো সদস্যই মিটিং কৰি মিনিটছ অফ দ্য মিটিং প্ৰস্তুত কৰাৰ পিছতহে ৰিজাল্ট দিয়াৰ নিয়ম। তেন্তে ইমান ডাঙৰ ভুল কিদৰে হ'ব পাৰিলে বুলি প্ৰশ্ন মানৱজ্যোতি বৰুৱাৰ। কেনেকৈ হ'ব পাৰে? কিয়নো যেতিয়া আয়োগৰ ফলাফলসমূহ ঘোষণা হয়, এই ঘোষণা হোৱাৰ আগতে আয়োগৰ প্ৰত্যেকজন মেম্বাৰ, চেয়াৰমেন এই সকলো বহে। এই সকলো বহি পেলাই মিটিং হয়। সেই মিটিঙত সকলো দিশ আলোচনাৰ পিছত তেওঁলোকে মাইনিটছ অফ দ্য মিটিং হয় আৰু ৰিজাল্ট ঘোষণা কৰিবলৈ কৰে। আৰু তাৰ পাছতো সংৰক্ষণৰ দৰে এনে বিষয়টো যেতিয়া দেখা দিয়ে, তেতিয়াহ'লে আয়োগৰ বিষয়ববীয়াসকলে আয়োগখন চলাব পৰা নাই। এই কথাটো স্পষ্ট হৈ গৈছে। ইয়াৰ ইনএডভাৰ্টেণ্ট এৰৰৰ বিষয় হ'ব নোৱাৰে। আনহাতে এপিএছচিৰ ফলাফল বিসংগতিক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে ক'লে, ভুল হৈছে, কিন্তু কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই। এপিএছচিৰ ফলাফলত এটা সৰু ভুল হৈছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মটক কমিউনিটিৰ মটক ৰাইজৰ অনুৰোধতহে কালি ৰিজাল্টটো বাতিল কৰা হৈছে। আৰু সৰু সৰু জাতি জনগোষ্ঠীৰ কথা আমি শুনিব লাগে। সমালোচনা কৰিম বুলিয়ে সমালোচনা কৰিব নালাগে। মৰাণ লোকসকলে আমাক ক'লে যে ছাৰ আমাৰতো 2টা ছিট আছিলে, আমি ৰিজাল্টটো চাই দেখিলোঁ 4টাই মটকত গুচি গ'ল। মটকেও বিচৰা নাই 4টা। সেইকাৰণে 2টা আমি আজি বিভক্ত কৰি অলপ সময় পিছতে ৰিজাল্টটো ওলাব। ইয়াত কোনো দুৰ্নীতি, খেলি মেলি এইবিলাক কোনো কথা নাই। কিন্তু এপিএছচিৰ দায়িত্বহীনতাক সকলোৱে একেমুখে দিছে গৰিহণা। নিকা আৰু স্বচ্ছ নিযুক্তিৰ দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত এপিএছচিৰ তৰফৰ পৰা এনেধৰণৰ বিসংগতি কেনেকৈ হ'বলৈ পালে বুলি প্ৰশ্ন ৰাজ্যবাসীৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।